আসসালামু আলাইকুম নমস্কার। আপনালোকে চাই আছে এইটো হুজাইৰ ঘটনা হয়। হাতত লৈছে পতাকা, কৰি আছে আমাৰ ভাৰতৰ বদনাম। হাতত লৈছে পতাকা, কৰি আছে ভাৰতৰ বদনাম। এই ভাৰতৰ ভিতৰত এনেকুৱা কানুন চলি আছে, যি কানুন হয় আজি আমাৰ ভাৰতৰ সেনাবাহিনী আছে, ফৌজি আছে, তেখেতৰ সন্মুখত এজন পাব্লিক হিচাপে আৰু এজন পাব্লিকক মাৰিব নোৱাৰে। কাৰণ যেতিয়া হাতত লৈ ল'লে, ফৌজিৰ হাতত যেতিয়া এজন মানুহ পৰি গ'ল, ফৌজিয়ে মাৰে কাটে কি কৰে, কানুন হিচাপত বিচাৰ কি কৰে, এইটো মানিবই লাগিব। আৰু আমি মানিমেই, সকলোৱে মানিব লাগিব, কাৰণ তেখেতে কানুনৰ মানুহ। কিন্তু এই কুকুৰৰ পোৱালিবিলাক যে আহিছে, গাহৰিৰ জন্ম, এই গাহৰিৰ জন্মবিলাকে কিয় এই মানুহজনক মাৰিব লাগে? মানুহজন যি অপৰাধী কৰিছে, কানুন আছে, কানুনে যি বিচাৰ কৰে সেই মানি ল'ম। কিন্তু এই গাহৰিৰ পোৱালিবিলাকে কিয় আহিছে? সিহঁতৰ মানে কি জন্মৰ ঠিক নাই। মোৰ এটা মানে কি বিশ্বাস, মানে মোৰ বিশ্বাস এইটো হয়, সিহঁতৰ জন্মৰ ঠিক নাই। যদি জন্মৰ ঠিক হ'লেহেঁতেন তেনে কানুন ভাৰতৰ সংবিধান মানি চলিলেহেঁতেন। মই স্পষ্ট কৈ দিছোঁ, চিধা কৈ দিছোঁ, আপোনালোকে এই ভিডিঅ'খন শ্বেয়াৰ কৰিব। আৰু আমি সিহঁতক এটা হুকিয়ানি এইটো দি আছোঁ যে আৰু যদি নেক্সট কোনোবাই যদি এনেকুৱা কানুন ভংগ কৰে, তেনেহ'লে সিহঁতক স্পষ্ট ফাঁচি দিব লাগিব। আমাৰ চৰকাৰৰ সেইটো আবেদন থাকিল। এনেকুৱা কানুন, এইবিলাক কানুন ভংগ কৰাটো আমি বৰদাস্ত নকৰোঁ। বহুত বৰদাস্ত কৰিছোঁ, কিন্তু এতিয়া আৰু বৰদাস্ত নকৰোঁ। কানুন যোনে নেকি অমান্য কৰিব, আমাৰ ভাৰতত, আমাৰ অসমত হওক, অল ভাৰতৰ ভিতৰত কানুন ভংগ কৰিলে আমি নামানো। আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাকো মই কৈ আছোঁ, এইবিলাক আপুনি অলপমান নজৰ দি পেলাই এইবিলাক অলপ সাৱধান কৰক। নহ'লে আপুনি চিটৰ পৰা নামিখিনি যোনে মানে কি এইবিলাক কৰিব পাৰে তেওঁক আনি বহাই দিয়ক। কাৰণ আপুনি থাকোঁতে আমাৰ ভাৰতত কিবা, আমাৰ অসমৰ ভিতৰত এইবিলাক হৈ আছে, এইবিলাক বৰদাস্ত কৰাৰ নহয়। আপুনি এজন স্মাৰ্ট হয় আমি ভাবোঁ, কিন্তু স্মাৰ্টৰ কাম আপুনি কৰিব। স্মাৰ্ট